আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতু। আজি যেহেতু মই আমার মুৰব্বীসকলক আমার ডেকাসকলক যিমানবোৰ আমার ভাই বন্ধু আছে যেনেকুৱাকৈ আমি জানাজা দিব লাগে, প্ৰায় মেহফিলতে আমি গম পাওঁ যে হয়তো ইমাম সাহেবেও প্ৰায় সেনেকুৱা কথাটো নকয় যে এইজন মতা এইজন মাইকী, কেৱল আমি নিয়াতটো কৰোঁ। কিন্তু নিয়াতটো আমি কি হিচাপে কৰোঁ? সেই যিটো আমি নিয়াত কৰিম সেইটো মতা নে মাইকী না সৰু বাচ্চা না সৰু ছোৱালী, আমি সেই বস্তুটো আমি খিয়াল নকৰোঁ। সেইকাৰণে মই আপোনালোকক কৈছোঁ, কমচ কম জিন্দগীটো আপোনালোকে বহুত কিবা কিবি শিকিলে, কমচ কম জানাজাৰ নিয়াতটো আপুনি জানি লওক। কমচ কম যদি কোনোবা মানুহে যদি জানাজাটোৰ দোৱাবিলাক শিকি লয় বা জানাজাৰ নিয়াতটো শিকি লয়, কমচ কম নিজৰ মাক দেউতাকক জানাজা তেওঁলোকে দিব পাৰিব বা তেওঁলোকে দোৱাটো জানিব পাৰিব। এতিয়া মোৰ সন্মুখত এটা ধৰি লওক, মোৰ আব্বা ইয়াত এন্তেকাল হৈ গৈছে, মোৰ আব্বাৰ এন্তেকাল হৈ গৈছে, এইটো মোৰ আব্বা। এতিয়া মই মোৰ আব্বা পুৰুষ মানুহ, তেওঁৰ নিয়াতটো মই কেনেকুৱা কৰিম? বা যদি মোৰ আব্বাৰ জাগাত যদি আম্মা এন্তেকাল হৈ যায় তেতিয়াহ'লে মই নিয়াতটো কেনেকুৱা কৰিম? ফৰ এক্সাম্পল মই আপোনালোকক দেখুৱাইছোঁ, আহক। এতিয়া মই নিয়াত কৰিম। ইয়াত মোৰ ওচৰত দুটা লাশ পৰি আছে, এইটো হৈছে মোৰ আব্বা, এইটো হৈছে মোৰ আব্বা আৰু এইটো হৈছে মোৰ আম্মা। এতিয়া দুটা লাশ, এইটো হৈছে মোৰ আম্মা আৰু এইটো হৈছে মোৰ আব্বা। এতিয়া যদি আপোনালোকে সেইখন ফলাত যাবলৈ যায় তেতিয়াহ'লে এই যিটো মোৰ আম্মা, ইয়াত মোৰ এইটো মই জানাজা কৰিম। এতিয়া আম্মাৰ মই জানাজা কৰিম। মোৰ যিটো আম্মাৰ ভৰিৰ তলত জান্নাত আছে আৰু যিটো আব্বাৰ ভৰিৰ তলত জান্নাতৰ দৰৱাজা আছে। এতিয়া জিন্দগী আখেৰী লম্হা, আখেৰী টাইম, আম্মা নহ'লে আব্বা দুনিয়াৰ পৰা বিদায় হ'ব। আপুনি সন্তান হিচাপে আপুনি আম্মাৰ নিয়াতটো কেনেকুৱা কৰিব, আপুনি আব্বাৰ নিয়াতটো কেনেকুৱা কৰিব? আমিতো কেৱল জানাজাত শৰীক হৈ যাওঁ, আমি মতা মাইকী কোনটো আমি চিনি নাপাওঁ। ফৰ এক্সাম্পল এইটো মোৰ আব্বা। এতিয়া মই মোৰ আব্বাৰ জানাজাৰ নামাজ পঢ়াব ওলাইছোঁ বা মই আব্বাৰ জানাজাৰ নামাজ পঢ়াম। এতিয়া যদি মোৰ আব্বা হয় বা মতা মানুহ হয় তেতিয়াহ'লে তেওঁৰ মই নিয়াতটো এনেকুৱাকৈ কৰিম যে নাৱাইতুৱান উআদ্দিয়া লিল্লাহি তাআলা আৰবাআ তাকবীৰাতিস সলাতিল জানাজা আস-সানাউ লিল্লাহি তাআলা ওয়াদ-দুআউ লিহাযাল মাইয়িতি ইকতাদাইতু বিহাযাল ইমাম মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি আল্লাহু আকবার। এইটো হৈছে পুৰুষ মানুহৰ নিয়াত। এতিয়া এই নিয়াতটোৰ ভিতৰত মাত্ৰ এটা শব্দ যদি আপুনি বদলাই দিয়ে তেতিয়াহ'লে আম্মাৰ জাগাত আব্বা আহিব, অৰ্থাৎ মতা মানুহৰ জাগাত মাইকী মানুহ হ'ব। ফৰ এক্সাম্পল ইফালে চাই লওক আপোনালোকে যে এইটো মোৰ আব্বা। এতিয়া মই আব্বাৰ নিয়াতটো কৰিছোঁ লিহাজাল। এইফালে চাওক, মই দেখুৱাই দি আছোঁ, অসমীয়াতে দিছোঁ বাৰু। লিহা বৰিকা জতাকাৰে জা ল, এইটো হৈছে লিহাজাল। এইটো হৈছে মোৰ আব্বাৰ কাৰণে। আৰু এবাৰ চাব, নাৱাইতুৱান উআদ্দিয়া লিল্লাহি তাআলা আৰবাআ তাকবীৰাতিস সলাতিল জানাজা আস-সানাউ লিল্লাহি তাআলা ওয়াদ-দুআউ লিহাযাল, মানে মোৰ আব্বা। এইটো লিহাযাল মতা মানুহক বুজায়, লিহাযাল মাইয়িতি ইকতাদাইতু বিহাযাল ইমাম মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি আল্লাহু আকবার। এইটো মই নিয়াত কৰিছোঁ মোৰ আব্বাৰ। এই যিটো গোল দায়ৰা মাৰা আছে
কাৰণ নিয়াতৰ লিহা জাল যদি আহি যায় তেতিয়াহ'লে বালিক অৰ্থাৎ চাহে মোৰ আব্বা হওক চাহে অন্য গাঁৱৰ মানুহ হওক মোটামুটি বালিক মানুহক লিহা জাল নিয়াত কৰে। এতিয়া মাইকী মানুহ বালিক মাইকী মানুহ এতিয়া তেওঁৰ নিয়াতটো কেনেকুৱা কৰিম? লিহা জালতে আমি কাম শেষ কৰি দিম। এতিয়াতো বহুত মানুহক দেখিছোঁ তেওঁ নিয়াত কি কৰে? মাইকী মানুহৰে জানাজা পঢ়ায় না মতা মানুহৰে জানাজা পঢ়ায় আজিলৈকে মই ধৰিবই পৰা নাই। আৰু ইমাম চাহাবেও কোনোদিন নকয়। যদি মানুহে মানুহৰ লগত আলোচনা কৰি গম নাপায় তেতিয়াহ'লে না মতা না মাইকী সেইটো বস্তু ধৰিব পৰা নাযায়। আকচাৰটো সেনেকুৱা হয়। ফৰ এক্সাম্পল ধৰি ল বন্নি আইদাপাৰা সৈনাদি দলে তলা মই শুনিছোঁ মোক দাৱাত দিছে মই গৈছোঁ। আল্লাই নকৰাক কোনোবা এজন মেহমানে আহি পেলাই তাত শৰিক হৈ গ'ল। এতিয়া সেইজনে কি নিয়াত কৰিব? মতা মানুহৰ নিয়াত কৰিব না মাইকী মানুহৰ? সেইকাৰণে মই ইমামসকলকো কৈছোঁ যে আপোনালোকে কমচ কম জানাজাৰ নিয়াতৰ আগত আপোনালোকে এইটো কথা কৈ দিব যে এইটো হৈছে মাইকী মানুহ বা এইটো হৈছে নাবালিকা ল'ৰা বা নাবালিকা ছোৱালী বা পুৰুষ মানুহ। এইটো আপোনালোকে কথাখিনি কৈ দিব। নহ'লে এই বস্তুটো পাব্লিকে ধৰিব নোৱাৰিব মতাই না মাইকী। কেৱল শুনি আৰু শুনাৰ মাজত এই জানাজাটো হ'ব। সেইকাৰণে কৈছোঁ নিয়াতটো যেতিয়া মতা মানুহৰ কৰিব তেতিয়া লিহা জাল পঢ়িব। আৰু যদি আপুনি বালিক ছোৱালী হয় বা আপোনাৰ পৰিয়ালৰ কোনোবা মাইকী মানুহ হয় অৰ্থাৎ হয়তো আপোনাৰ মোৰ আম্মা যদি হয় আপোনালোকে নিয়াত কৰিব এটা বস্তু বদলালে হ'ল। সেই মাইকী মানুহৰ নিয়াতটো হ'ব সেইটোৱে নাৱাইতুৱান উআদ্দিয়া লিল্লাহি তাআলা আৰবাআ তাকবীৰাতিছ ছলাতিল জানাজা আল-সানাউ লিল্লাহি তাআলা ওয়াদুআউ লিহাযিহিল মাইয়িতি। ইয়াতে আহিব লিহাযিহিল। এইফালে চাই ল লি হতাকাৰে হা লিহা বৰকা জদসিকাৰে জি হদসিকাৰে হি ল। ভালকৈ চিনি পাইছে না? এইটো হৈছে লিহাযিহিল। ইয়াতে আছিল লিহা জাল আৰু ইয়াতে হৈছে লিহাযিহিল মানে মাইকী মানুহ। মতা আৰু মাইকী মানুহৰ মাজত পাৰ্থক্য এইটোৱে যদি মতা মানুহ হয় তেতিয়াহ'লে লিহা জাল আৰু যদি মাইকী মানুহ হয় তেতিয়াহ'লে লিহাযিহিল মাইয়িতি ইকতাদাইতু বিহাজাল ইমাম। এতিয়া যিহেতু ইমাম সাহাবে জানাজাৰ নামাজটো পঢ়াব আৰু এইখিনি তালেবাই ধৰিল এইখিনি মুক্তাদি এওঁলোকে লিহাযিহিল যদি হয় তেতিয়াহ'লে মাইকী হ'ব আৰু যদি লিহা জাল হয় তেতিয়াহ'লে কি হ'ব? মতা মানুহ হ'ব অৰ্থাৎ মৰ্দ মানুহ হ'ব। এতিয়া যদি কোনোবাই যদি মাইকীটোক যদি কোনোবাই পুৰুষৰ নিয়াত কৰে পুৰুষটোক যদি তেওঁ যদি মাইকীৰ নিয়াত কৰে তেতিয়াহ'লে জানাজাটো উল্টা পাল্টা হৈ যাব। খাস কৰি আমাৰ জোৱানসকলক কৈছোঁ যে এওঁলোকেতো জানাজাৰ নামাজ ইনশাআল্লাহ হয়তো 2025 যেহেতু এওঁলোকৰ এডমিশ্যন হৈছিলে এওঁলোকে হয়তো 1 মাহৰ ভিতৰত বা 10 দিনৰ ভিতৰত গোটেই আমাৰ ভাই বন্ধুসকলে আমাৰ তালেবাসকলে নিজৰ জন্ম দিয়া মা দেউতা বা খানদানৰ পৰিয়ালৰ সকলোকে জানাজাৰ নিয়াত কৰিব পৰা হৈ গৈছে ইনশাআল্লাহ। কিন্তু বেছি দুখৰ কথা এইটো যে আমাৰ যিসকল জোৱানে বৰ্তমান স্ক্ৰিন টাচ মোবাইলত বা ফ্ৰী ফায়াৰৰ নামত টাইম পাছ কৰি আছে মই এই সকলক কৈছোঁ যে তেওঁলোকে টাইম পাছ নকৰি কমচ কম দোৱাগিটা জানিব লাগে। এতিয়া আমাৰ তালেবাসকলে নিয়াত কৰিব পুৰুষ মানুহৰ নিয়াত কৰিব অৰ্থাৎ ফৰ এক্সাম্পল ধৰি ল মোৰ আব্বাক মই জানাজা মই পঢ়াব ওলাইছোঁ। এতিয়া মোৰ আব্বাৰ যেতিয়া মই নিয়াত কৰিম যিটো মোৰ আব্বাই এতিয়া আখেৰী লম্হা আখেৰী টাইম বৰ্তমান এটাই ইন্তজাৰ এটাই বৰ্তমান অপেক্ষা কৰে যে যিটো ইন্তজাৰৰ কাৰণে নিজৰ সন্তানে প্লাছ ফিনিচিঙত জানাজাৰ দোৱাও নাজানে। আমাৰ আব্বা আম্মা সকলে আমাক সেই উদ্দেশ্যত দুনিয়াত পয়দা কৰা নাছিল জন্ম দিয়া নাছিলে। মোৰ ভাই বন্ধুসকল এটাই উদ্দেশ্য আছিল যদি কোনোবাই পাৰে যে নিজৰ সন্তানে নিজৰ মাক দেউতাকক যদি জানাজা দিব পাৰে কক সুবহানাল্লাহ। যদি কোনোবা নিজৰ সন্তানে নিজৰ মাক দেউতাকক যদি জানাজা দিব পাৰে বা জানাজাৰ নিয়াতটো কৰি উঠাৰ পিছত যে আল্লাহু আকবার বুলি কয়
ৰেৱায়তত আহিছে যে আল্লাহ তাআলাই সেইটো মা দেউতাকৰ কাৰণে সন্তানৰ জানাজাৰ বৰকাতত জান্নাতৰ 8খন দৰৱাজা খুলি দিয়ে। তালেবা যিসকল মাসুম তালেবাক আপোনালোকে চাব বিচাৰিছে না, এই সকল তালেবাই নিজৰ জন্ম দিয়া মা দেউতাক একদিন তেওঁলোকৰ মনৰ উদ্দেশ্য পূৰা কৰিব। কি আপোনাৰ সেইটো উদ্দেশ্য নাই নেকি? আপোনাৰ সেইটো নিয়াত নাই নেকি যে মই জন্ম দিয়া মা দেউতাৰ জানাজাৰ নামাজ মই পঢ়াব লাগে? যদি আপুনি ইচ্ছা কৰে, চেষ্টা কৰে, মই বাৰে বাৰে আপোনালোকক কৈছোঁ, যদি আপোনালোকৰ সময় মিলে কেতিয়াবা লোহাৰ কাঠা মাদ্ৰাছাত আহিব, নহ'লে অন্য হুজুৰৰ ওচৰত যায় কমচ কম আধা ঘণ্টা 10 মিনিট সময় ল'ব। আপুনি আপোনাৰ নামাজৰ যিবিলাক নিয়াত আছে, যিবিলাক নামাজৰ কমচ কম 4টা সূৰা আছে, আপোনালোকে শিকি লওক, জিন্দগী আপুনি নামাজ পঢ়িব পাৰিব। আৰু যদি ভালকৈ শুদ্ধকৈ পাৰে আপুনি নামাজ পঢ়াব পাৰিব। এতিয়া এইটো জানাজাৰ লাছ, এতিয়া এইটো মই এতিয়া নিয়াত কৰিম, এইটো পুৰুষ মানুহ, এইটো হৈছে পুৰুষ মানুহ, এই পুৰুষ মানুহৰ জানাজা ইনশাআল্লাহ মই নিয়াত কৰাই দিম তালেবাসকলক। এতিয়া তালেবাসকলে পঢ়িব, পৰ নাৱাইতুৱান উআদ্দিয়া লিল্লাহি তাআলা takbiratis salatil janaza as-sana'u lillahi ta'ala arba'a takbiratis salatil janaza as-sana'u lillahi ta'ala wad-du'a'u। এতিয়া এইটো কি মানুহ? পুৰুষ মানুহ, পুৰুষ মানুহ। এতিয়া কৰিবি পুৰুষ মানুহ নিয়াতো লিহাজাল মাইয়িতি। এতিয়া মই ইমাম সাহেব মোক কি কইবি? ইক্তাদাইতু আরে কবি বিহাজাল ইমাম মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি তবে আল্লাহু আকবার। এইটো হৈছে এটা নিয়াত, এইটো এটা নিয়াত। এতিয়া 2 নম্বৰ যেটো সানা পঢ়িব, আপোনালোকে ধ্যান দি শুনক। 2 নম্বৰ সানাটোত অকমান গৰ্বৰ আছে, এইখিনি বাৰু মুছি দিও, এইখিনি মুছি দিব লাগে। গতিকে এতিয়া এতিয়া যেটো সানা আছে, এতিয়া নামাজৰ সানা পঢ়িব না আপুনি জানাজাৰ সানা পঢ়িব? এতিয়া বহুত মানুহে যেটো জানাজাৰ সানা আছে, সুবহানাকাল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবারাকাসমুকা ওয়া তাআলা জাদ্দুকা ওয়া জাল্লা সানাউকা ওয়া লা ইলাহা গায়রুক, এইটো হৈছে আপোনাৰ জানাজাৰ সানা। এইটো কিহৰ সানা? জানাজাৰ সানা। এতিয়া বহুত মানুহে নামাজৰ সানা পঢ়ে, কেনেকুৱা চাব? সুবহানাকাল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবারাকাসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রুক, এটোটো নামাজৰ, এটোটো নামাজৰ সানা। এতিয়া জানাজাৰ সানাটো কি? জানাজাৰ সানাটো অলপ পাৰ্থক্য আছে, আপোনালোকে শুনিব ধ্যান দি। আমাৰ তালেবাসকলেতো শুনি থাকিব, মই এওঁলোকক যেহেতু শিকাই আছো। সুবহানাকাল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবারাকাসমুকা ওয়া তাআলা জাদ্দুকা, নামাজৰ হৈছে ওয়ালা ইলাহা গায়রুক, আৰু জানাজাৰ হৈছে ওয়া জাল্লা সানাউকা। ইয়াত দেখে দি
পতাকাৰে কাহ ওয়াজাল্লা ওয়া বৰকিয়া জতাকাৰে যা লয় লল ল তাত আকাৰ এটু কয় ওয়াজাল্লা এটু কয় ওয়াজাল্লা খালি নামাজৰ আৰু জানাজাৰ এইখিনি পাৰ্থক্য নামাজৰ সানাটো হৈছে যে সুবহানাকাল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবারাকাসমুকা ওয়া তাআলা জাদ্দুকা এই যেটো আছে ওয়া তাআলা জাদ্দুকা তার পিছত জানাজার নিয়াতটো কৰিব ওয়াজাল্লা সানাউকা ওয়ালা ইলাহা গায়রুক এটো হৈছে জানাজা এতিয়া জানাজার নিয়াত দোয়া কোনটো আৰু আপোনাৰ জানাজার সানা কোনটো নামাজৰ সানা কোনটো হেইটো আমি পাৰ্থক্য নকৰো আজিৰ পৰা আপোনালোকে চাব আমাৰ তালেবা সকলক মই শিকাই থাকিম ইনশাআল্লাহ এটো হৈছে এতিয়া চাবি ফুল নিয়াতটো হৈছে সুবহানাকাল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবারাকাসমুকা ওয়া তাআলা জাদ্দুকা ওয়া জাল্লা সানাউকা ওয়ালা ইলাহা গায়রুক এতিয়া মই তালেবা সকলক শিকাই দিম আপোনালোকে চাব সুবহানাকাল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবারাকাসমুকা ওয়া তাআলা জাদ্দুকা ওয়া জাল্লা সানাউকা ওয়ালা ইলাহা গায়রুক আল্লাহু আকবার এতিয়া 2 নম্বৰ হৈ গল 2 নম্বৰ তাকবীৰ হৈ গল এতিয়া 3 নম্বৰ তাকবীৰ এতিয়া 3 নম্বৰ তাকবীৰত যেটো দোয়া আছে যাক দুরুদ বুলি কোৱা হয় এতিয়া দুরুদ যেটো নামাজৰ দুরুদ আছে আৰু জানাজাৰ যেটো দুরুদ আছে জানাজাৰ দুরুদত 4টা বস্তু বাঢ়ি যায় কেইটা 4টা বস্তু বাঢ়ি যায় কিন্তু নামাজৰ দুরুদত 4টা বস্তু বাঢ়ি না যায় মই আপোনালোকক কৈ দিও প্ৰথমতে আপোনাৰ নামাজৰ দুরুদটো শুনিব আল্লাহুম্মা সল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিমা ওয়া আলা আলি ইব্রাহিমা ইন্নাকা হামিদুম মাজিদ আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিমা ওয়া আলা আলি ইব্রাহিমা ইন্নাকা হামিদুম মাজিদ এইটো হৈছে আপোনাৰ নামাজৰ দুরুদ এতিয়া মই জানাজাৰ দুরুদটো পঢ়িম আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা এই যেটো কামা সাল্লাইতা তার পিছত 4টা বস্তু বাৰে কামা সাল্লাইতা ইফালে দেখুৱাই দি wasallamta এই 4টা বস্তু বাৰে এতিয়া চাব আপোনালোকে আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা ওয়া সাল্লামতা ওয়া বারাকতা ওয়া রহিমতা ওয়া তারহামতা
এই চাৰিটা বস্তু বাঢ়ি যায় নম্বৰ 1 ওয়া সাল্লামতা নম্বর 2 ওয়া বারাকতা নম্বর 3 ওয়া তারহামতা নম্বর 4 ওয়া তারহামতা ওয়া সাল্লামতা ওয়া বারাকতা ওয়া রহিমতা ওয়া তারহামতা আলা ইব্রাহিমা ওয়া আলা আলি ইব্রাহিমা ইন্নাকা হামিদুম মাজিদ মানে বুঝি পাওয়া গ'ল যে জানাজাৰ দুৰুদত চাৰিটা বস্তু বাঢ়ে কেইটা বস্তু বাঢ়ে চাৰিটা এতিয়া চাবি কেই নম্বৰ তাকবীৰ হৈ গ'ল 2 নম্বৰ হৈ গ'ল এতিয়া দুৰুদৰ পিছত 3 নম্বৰ তাকবীৰটো আপোনালোকে চাব আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ كما صليت وسلمت وباركت ورحمت وترحمت على إبراهيم وعلى آل إنك حميد مجيد الله أكبر এই হৈ গ'ল 3 নম্বৰ তাকবীৰ এই কেই নম্বৰ তাকবীৰ হৈ গ'ল 3 নম্বৰ বাকি দোৱাটো একে মতা মানুহৰ কাৰণে একে মাইকী মানুহৰ কাৰণে একে বহুত মানুহে আল্লাহুম্মা গফিৰিলি হাইয়িনা পড়ে কিন্তু কিতাব মতে আপোনালোকে আজি গম পাব যে আল্লাহুম্মা গফিৰিলি কোনো কিতাবত লেখা নাই এতিয়া মই দোৱাটো পঢ়ি দিম লাষ্ট ফিনিশিং আল্লাহুম্মা গফিৰ লি হাইয়িনা ওয়া মাইয়িতিনা ওয়া শাহিদিনা ওয়া গাইবিনা ওয়া সগীরিনা وكبيرنا وذكرنا وأنثانا اللهم من أحييته منا فأحيه على الإسلام ومن توفيته منا ফাতাওয়াফাহু আলাল ঈমান এটো লাস্ট ফিনিশিং চাব হা এতিয়া মই তালেবা সকলক কৈ দিম আল্লাহুম্মা গফির লিহাইয়িনা আল্লাহুম্মা গফির লিহাইয়িনা ওয়া মাইয়িতিনা ওয়া শাহিদিনা ورحمة الله
এওঁলোকৰ হাতখানে দি এতিয়া এওঁলোকৰ আব্বাকৰ জানাজাৰ নামাজৰ নিয়াত আম্মাকৰ জানাজাৰ নামাজৰ নিয়াত ইনশাআল্লাহ এই সকল তালেবাই ক্লিয়াৰ কৰিলে এতিয়া মই এওঁলোকক আৰু এওঁলোকৰ যিসকল অভিভাৱক আছে তেওঁলোকক মই খুশখবৰি দিব বিচাৰিছো যদি আপোনাৰ লৰাই যদি আপোনাৰ জানাজাৰ নামাজ পঢ়াই দিয়ে যি উদ্দেশ্যত আপোনালোকে লোহাৰ কাঠা মাদ্ৰাসাতে হওক আদাবাৰীৰ মাদ্ৰাসাতে হওক বুনমাজাৰ মাদ্ৰাসাতে হওক মুকালমুৱাৰ মাদ্ৰাসাতে হওক আপুনি হজাইতে হওক আপুনি জালালিয়াতে হওক আপুনি মৰদংগাতে হওক আপুনি বৰপেটাতে হওক যিকোনো ডিস্ট্ৰিক্টত আপোনাৰ সন্তানে যদি জানাজাৰ নামাজৰ নিয়াত আৰু দোৱাবিলাক যদি শিকি যায় আৰু এই জানাজাৰ দোৱা আৰু নিয়াত যিদিনাই আপুনি দুনিয়াৰ পৰা গুচি যাব যদি আপোনাৰ সন্তানে আপোনাৰ জানাজাৰ নামাজ যদি পঢ়াই দিয়ে হাদিছত আহিছে যে আল্লাহ ৰব্বুল ইজ্জাতে সেই মা বাবা সকলক জিন্দগীৰ গুনাহ মাফ কৰি জান্নাতুল ফিৰদাউস নসিব কৰিব সেই কাৰণে যদি আপোনালোকৰ জানাজাৰ নিয়াত দোৱা শিকাৰ ইচ্ছা আছে মোৰ মুখে মুখে হওক বা আমাৰ তালেবাখিনিৰ বৰকাততে হওক আপোনালোকক যেহেতু বাৰে বাৰে কোৱা হৈছে যে এইখিনি তালেবাই হৈছে আপোনালোকৰ এটা হৈছে কি এটা হৈছে এইটো এটা মোটামুটি এওঁলোকে এটা তালেবাসকলে আপোনালোকৰ কাৰণে এটা ইমাম বা আপোনালোকৰ কাৰণে এটা এওঁলোক হৈছে বহুত সন্মানীয় বস্তু এইসকল তালেবাই যিকোনো কবৰস্থানৰ ওচৰদি গ'লে আল্লাহ তালাই সেই কবৰস্থানৰ আজাব মাফ কৰি দিয়ে গতিকে আপোনালোকে দোৱা কৰিব এওঁলোকৰ লগত আপোনালোকেও শিকিব আল্লাহ তালাই যাতে আপোনালোকক আৰু আমাৰ তালেবাসকলক কমস কম যাৰ মা বাবা নাই মইতো সেইটো দোৱা কৰিব দিওঁ কিন্তু যাৰ মা বাবা আছে ইনশাআল্লাহ সকলোৱে নিজৰ সন্তানে যাতে জানাজা দিয়াৰ চেষ্টা কৰে এইখিনি কৈ মই শেষ কৰিলোঁ ইনশাআল্লাহ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু